হেৰি কি হৈছে আপোনাৰ হেৰি নুঠে কিয় হেৰি চকু খোলক হেৰি কি হৈছে আপোনাৰ হেল্ল' চাওক মিছেছ বৰুৱা মই তেখেতৰ সকলো পৰীক্ষা পাতি তন্নতন্নকে চালো কিন্তু হি ইজ ছাফাৰিং ফ্ৰম ক্ৰনিক ৰিনেল ফেইল কি ৰিলেক্স মই ডক্টৰ প্ৰণৱ মল্ল বৰুৱালৈকে সকলো লিখি দিওঁ তেখেতে বিহিত ব্যৱস্থাবোৰ কৰিব ইটা এনেকে কান্দা কাটা কৰি থাকিলে কি হ'ব কচোন হা এই মানৱ দেহাত মানুহৰ অসুখ হয় আৰু ঔষধ খালি ভাল পাব নহয় ক'লে বেয়া পাবি মনে মনে থাক হয় এইবিলাক একো বুজি নাপাওঁ চিন্তাত পৰিছো আমিহে চাওঁ তই কি বুজি পাবি খুৰা মই বুজিব লাগিব মই জানিব লাগিব মায়াই কিয় কান্দি আছে মোক আপুনি ভালকে বুজাই দিয়ক মই বুজিম নহয় জোঁৱাই দুইটা কিডনী ডেমেজ হৈ গৈছে এইটো আৰু কি বেমাৰ ঔষধ খালি ভাল নাপায় নাপয় কি কৰিলে ভাল পাব তেনেহ'লে এটা কিডনী কিনি পেলাই লগাই দিব লাগিব লগাই দিলেই হ'ল হেৰৌ বুৰ্বক কিডনী ৰেচনৰ দোকানৰ চাউল নহয় পইচা দিলেও পাবলৈ নাই আৰু পালেও দিবলৈ পইচা নাই মায়া মায়া তই নাকান্দিবিচোন বদ্দিছো আহিৰে নাকান্দিবি শুনচোন খুৰা কি হৈছে কথাটো ভাঙি পাতি মোক ভালকে বুজাই দিয়কচোন শুন মানুহৰ শৰীৰত কিডনী নামৰ দুটা বস্তু থাকে তাৰে এটা হ'লেও মানুহ জীয়াই থাকে এতিয়া যদি কোনোবাই এটা কিডনী দিয়ে তেতিয়াহ'লে বাচিব নহ'লে এইটো আৰু কি চিন্তা কৰিব লগা কথা হ'ল কিয় কান্দি ঘৰত ইমানগিলা মানুহ আছো কোনোবা এটাই কিডনী এটা দি দিলেই হ'ল এতিয়া কোনে কিডনী দেই সেইটো কলি হ'ল যদি কায়ো নেদে তেতিয়াহ'লে ঠিক আছে বাৰু মই মোৰ কিডনী এটা দি দিম পাগলি চাওঁ উঠোন এগলা আৰু কি কৰা কাকা তোমাৰ এই উপকাৰ আমি কেতিয়াও পাহৰিব নোৱাৰো তেৰি পাগলি ইগলা কথা আৰু কিয় কওঁ মই যদি তোহাঁতৰ কিবা নাওমান উপকাৰ কৰিব পাৰিছো
মোৰ নিজৰে ভাল লাগছি মইহে সুখ পাইছো তুমি আৰু 2 দিনমান থাকিব লাগিছিল তথাপিও যাব খুজিছা যোৱা কথা হ'ল চিলাইবোৰ শুকাওঁতে অলপ সময় লাগিব সেয়ে সাৱধানে থাকিবা আৰু শাৰীৰিক কষ্ট নকৰিবা হ'ব ধক ছাৰ ছাৰ ময়ো বৰ সৰু মানুহ ছাৰ তথাপি আকাশৰা ডাঙৰ কথা কওঁ বয়সয়া নাপাব ছাৰ মানে ছাৰ এই পাগলিটোৰ সুখ হওক বুলি মানে ছাৰ আপোনালোকৰ সংসাৰখন সুখৰ হওক বুলি মই মোৰ শৰীৰৰ অংগ এটা মানে ছাৰ হাতযোৰ কৰি কৈছো ছাৰ এই মদ পানী ইগলাখান নাকব ছাৰ আহো দে